মৰাবাৰীত জীৱিত মানুহক মৃত সজালে BLOৱে এগৰাকী মৃত মানুহে ভোটাৰ তালিকাত নামভৰ্তি কৰিবৰ বাবে BLOৰ পিছে পিছে ঘূৰিছে মৰাবাৰীত। হয়, আমিনা খাতুন নামৰ এই মহিলাগৰাকী মৰাবাৰীৰ তাঁতিকটা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা। ৬৫ বছৰীয়া মহিলাগৰাকীৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছিল BLOগৰাকীয়ে, কাৰণ আমিনা খাতুনৰ মৃত্যু হৈছে। কিন্তু বাস্তৱিকতে আমিনা খাতুন এতিয়াও জীৱিত। পূৰ্বে BLOগৰাকীক উৎকোচ নিদিয়াৰ বাবেই জীৱিত মহিলাগৰাকীক মৃত বুলি তথ্য যুগুতাই জমা দিছিল বিভাগীয় টেবুলত, যাৰ বাবে জীৱিত আমিনা খাতুন মৃত হৈ পৰিল। কিন্তু পুনৰ নিৰ্বাচন সমাগত সেই বিভাগীয়ভাৱে মৃত আমিনা খাতুনে নিজৰ নাম ভোটাৰ তালিকাত পুনৰ সন্নিৱিষ্ট কৰিবৰ বাবে BLOৰ পিছে পিছে ঘূৰিছে। একাংশ BLOৰ উৎকোচৰ খকৰ বাবে বিভিন্ন সময়ত ভোটাৰসকল এনে বিপদৰ সন্মুখীন হৈ আহিছে। এনে ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে BLOসকলৰ এনে প্ৰৱণতা ৰোধ কৰি আমিনা খাতুনৰ দৰে ভুক্তভোগীসকলক কেনেদৰে ন্যায় প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব। নাম আমিনা খাতুন, কিন্তু ভোটাৰ লিষ্টত আপুনি মৃত বুলি দেখা পাইছোঁ। কি ক'ব? আমি মানে জিন্দা আছি আমি জিন্দা আছি, কিন্তু ভোটাৰ লিষ্টত মৃত বুলি দিছে। ভোটার লিস্টের মধ্যে মানে মৃত্যু দিছি, আমি জিন্দা আছি। ভোটার লিস্টের মধ্যে মৃত্যু দিছে, আমি জিন্দা আছি। আপুনি আমিনা খাতুন হয়? আমিনা খাতুন আমার নাম। আপোনাৰ স্বামীৰ নাম? আব্দুল রাজাক। মৃত। মৃত্যু হয়েছে জায়গা। আপুনি তাঁতিকাটা পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ হয়? আপুনি কাণে কম শুনে? আপোনাৰ ঘৰ? আমার ঘর ৭ নম্বর ওয়ার্ডত, তাঁতিকাটা পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডত। লগতে বহি আছে, কোন বহি আছে আপোনাৰ? লগত আমার মায়ে বহি আছে। মা বহি আছে। এটা মানে আমি ভোটাৰ লিষ্টত পালোঁ, আপোনাৰ মাৰ নাম আমিনা খাতুন, আমিনা খাতুন হয়, কিন্তু ভোটাৰ লিষ্টত ডেট বুলি দিয়া আছে। কি ক'ব আপুনি? এইটো আমাৰ মায়ে মানে জিন্দা আছে এতিয়া, মানে সিহঁতৰ মানে কৈছে যে মৃত্যু বুলি কৈছে। কোনে কৈছে? এই BLO কৈছে। তাৰপিছত ভোট দিছিলে ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, তাৰ আগত MP ইলেকশ্যন হৈছে। আমি লৈ গৈছিলোঁ মানে ভোট দিবলৈ, পিছত কৈছে মানে আমাৰ মা হেৰি ভোটটো মানে কেঞ্চেল হৈ গৈছে। আমাৰ মায়ে এইটো, আমাৰ মা ইয়াতে আছে, বহি আছে। এতিয়া BLO মানে কৈছে যে আমাৰ মা মানে মৃত্যু হৈ গ'ল, এইটো মানে হেৰি কৰি দিছে। আৰু টকা কিমান লৈছে মানে ১,০০০ টকা, ১,০০০ টকা লৈ পেলাই পিছত মানে আমাৰ মা মানে পঞ্চায়তৰ ভোটটো মানে দিছে ল'বলৈ। এবাৰ মানে ভোটটো লৈছে, লৈ পিছত মানে লগে লগে মানে আকৌ মানে কাটি দিছে, কৈছে তোৰ নামটো মানে ডেট হৈ গৈছে। ডেট মানে মৰি গৈছে আৰু মৃত কৈছে, মানে মৰি গৈছে, মৃত্যু হৈ গৈছে। এতিয়া চৰকাৰক বা প্ৰশাসনক কি আহ্বান জনাব? এতিয়া চৰকাৰক মানে আমি আহ্বান জনাইছোঁ, এইটো মানে সিদ্ধান্ত ল'ব লাগে, তদন্তটো হ'ব লাগে। তাৰমানে BLOৰ বিৰুদ্ধে এটা তদন্ত হ'ব লাগে, কিহৰ কাৰণে মৃত বুলি জীৱিত ব্যক্তি এজনক কিয় মৃত বুলি মানে তেখেতে ভোটাৰ লিষ্টত দিছে, নামটো দিছে, সেইটো কি চৰকাৰে মানে তদন্ত এটা কৰিব লাগে, উচিত তদন্ত কৰিব লাগে বুলি আপুনি অনুৰোধ জনাইছে। মৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, সুহানা লাইভ।